খিলঞ্জীয়াৰ ভোট কৰ্তন কৰা বন্ধ কৰক। গণতান্ত্ৰিক অধিকাৰ সৰ্ব কৰা বন্ধ কৰক। নহ'ব। নিৰ্বাচনী আয়োগ হুঁচিয়াৰ। খিলঞ্জীয়াৰ ভোট কৰ্তন কৰা বন্ধ কৰক। 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 ৰাজনৈতিক দলৰ স্বাৰ্থত ব্যৱহাৰ হোৱা এই নিৰ্বাচনী আয়োগ হুঁচিয়াৰ। ৰাজনৈতিক দলৰ পকেটত সোমোৱা নিৰ্বাচনী আয়োগ হুঁচিয়াৰ। এই জুইত জ্বলিছে। নিৰ্বাচনী আয়োগ বিজেপি নিৰ্বাচনী আয়োগ নিৰ্বাচনী আয়োগৰ কাম নাই। নিৰ্বাচনী আয়োগৰ কাম নাই। নিৰ্বাচনী আয়োগ RSS বিজেপিৰ মতে ভোটাৰ তালিকা সংশোধন কৰা বন্ধ কৰক। মৃত নোহোৱা ব্যক্তিকো মৃত সজাই ভোটাৰ তালিকা সংশোধন কৰা বন্ধ কৰক। এই অন্যায় সহ্য কৰা নহ'ব। এই অন্যায় সহ্য কৰা নহ'ব। ভোটাৰ তালিকা কৰ্তন কৰা বন্ধ কৰক। খিলঞ্জীয়াৰ অধিকাৰ কাঢ়ি লোৱা বন্ধ কৰক। খিলঞ্জীয়াৰ অধিকাৰ কাঢ়ি লোৱা বন্ধ কৰক। চাওক, এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত হোৱাত বা শুদ্ধ ভোটাৰ তালিকা হোৱাত কাৰো আপত্তি নাই, কাৰো বিৰোধো নাই। কিন্তু সেই শুদ্ধ ভোটাৰ তালিকাৰ নামত খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তনক নুবুজায়। সেই শুদ্ধ ভোটাৰ তালিকাৰ নামত পৰিভ্ৰমী অনা অসমীয়া ভোটাৰক ভোটাৰ তালিকাত অন্তৰ্ভুক্তি নুবুজায়। SI মানে বিশেষ সংশোধনী বিজেপিৰ বিশেষ ৰাজনৈতিক অস্ত্ৰত পৰিণত হৈছে। এই নিৰ্বাচনী বিষয়া কাৰ্যালয়টো বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ৰ দ্বাৰা ব্যৱহাৰ কৰি SRক সম্পূৰ্ণ ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি খিলঞ্জীয়া মানুহৰ ভোট কৰ্তন কৰা হৈছে, মুছলমান মানুহৰ ভোট কৰ্তন কৰা হৈছে আৰু পৰিভ্ৰমী অনা অসমীয়া লোকক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই কথাটো কোনোদিনে গ্ৰহণযোগ্য নহয়। এটা কথা স্পষ্ট, ইয়াতকৈ আৰু দুখৰ বিষয় কেতিয়াও হ'ব নোৱাৰে যে এখন দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ মূল যিটো স্তম্ভ, গণতান্ত্ৰিক ব্যৱস্থাটো বাহাল আছেনে তাৰ যিটো মাপকাঠি যাক নিৰ্ধাৰণ কৰা হৈ আহিছে নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা, নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা, যেনেকৈ সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাক বুজায়। কিন্তু নিৰ্বাচন আয়োগৰ যি চৰিত্ৰ, স্বতন্ত্ৰতা আৰু নিৰপেক্ষতা সম্পূৰ্ণ ভৰিয়ে মোহাৰি বিজেপি RSSৰ ইচ্ছামতে ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে। এই ভোটাৰ তালিকাৰ যোগেদি স্পষ্ট বাৰ্তা দিছে যে দেশত হিন্দু ৰাষ্ট্ৰৰ নিৰ্মাণৰ কাৰণে তেওঁলোকে আৰু দুদিনৰ পাছত কৈ দিব যে মুছলিম মানুহৰ ভোটাধিকাৰৰ কোনো অধিকাৰেই নাই। গতিকে তেওঁলোকে মিয়া কথা কৈ আছে, কিন্তু মই সুধিব বিচাৰিছোঁ যে শিৱসাগৰত মিয়া ক'ত আছে? শিৱসাগৰত জীৱিত খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তন কৰা হৈছে, স্থানান্তৰ দেখুৱাই পিনি তেওঁলোকে ভোট কৰ্তন কৰা হৈছে, অনা অসমীয়া পৰিভ্ৰমী মানুহক ভোটাৰ তালিকা অন্তৰ্ভুক্ত কৰা হৈছে। এই কথাটো সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু গণতন্ত্ৰৰ যিটো মৌলিক অধিকাৰ, মানুহৰ ভোটাধিকাৰৰ যিটো মৌলিক অধিকাৰ, এই অধিকাৰ খৰ্ব কৰা হৈছে। আৰু এটা অতি দুখৰ বিষয় যে সাংবিধানিক পদবীত থাকি মুখ্যমন্ত্ৰীজনে এনেকুৱা ধৰণৰ তৰল, এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক, এনেকুৱা ধৰণৰ অসাংবিধানিক বক্তব্য ৰাখিছে যে মিয়াই 5 টকা যদি ৰিক্সা ভাড়া তাক 4 টকা দিবলৈ কৈছে। এই ধৰণৰ তৰল সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিব পৰা বক্তব্যৰ পৰা দূৰত থাকিবলৈ অনুৰোধ জনাইছোঁ। আৰু এটা কথা আপোনালোকৰ মাধ্যমৰ যোগে সুধিব বিচাৰিছোঁ যে ভোট কৰ্তন কাৰ কৰা হয়? মৃত মানুহৰ আৰু বিদেশী মানুহৰ ভোট কৰ্তন কৰা হয়। মুখ্যমন্ত্ৰীয়ে কেতিয়াওতো বিদেশী শব্দটো ব্যৱহাৰ কৰা নাই, মিয়া শব্দটো ব্যৱহাৰ কৰিছে। তেওঁ ডাইৰেক্টলি কৈ দিলে হয় যে ভাৰতবৰ্ষত মুছলমান মানুহৰ ভোটাধিকাৰ দিয়া অধিকাৰ নাই, ভোট দিয়া অধিকাৰ নাই। এই কথাটো স্পষ্ট কৰি দিয়ক যে আমি আপোনালোকৰ যোগেদি সুধিব বিচাৰিছোঁ, বিদেশী ভোট কৰ্তন কৰা আপোনাৰ সেই সাহসটো আছে নাই? নে বিদেশী ভোট কৰ্তন কৰা আপোনালোকৰ সাহস নাই বা আপোনালোকৰ সামৰ্থ্য নাই, সেইকাৰণে মিয়া মানুহক ভোট কাটি পিনি মুছলমানৰ ভোট কৰ্তন কৰি আপোনালোকে ৰাজনৈতিক যি সিদ্ধি পূৰণ কৰিব বিচাৰিছে। এই কাৰ্য আমি গৰিহণা দিছোঁ। গণতন্ত্ৰ বচাব লাগিব, দেশৰ সংবিধান বচাব লাগিব। সেইকাৰণে আপোনালোকৰ এই নিৰ্বাচন আয়োগৰ যি স্বৈৰচাৰী, যি উদ্দেশ্য প্ৰণোদিত যি কাৰ্য তাৰ বিৰোধিতা কৰিছোঁ। আৰু আমি শিৱসাগৰ নিৰ্বাচন আয়োগক, নিৰ্বাচন বিষয়াক আমি 7 দিনৰ সময় দিছোঁ যে যিসকল শিৱসাগৰ খিলঞ্জীয়া মুছলমান ভোট কৰ্তন কৰা হৈছে জীৱিত লোকৰ, তেওঁলোকক এই তালিকাখনৰ অন্তৰ্ভুক্ত কৰি বিচাৰিছোঁ। আৰু বাৰে বাৰে কৈছোঁ, শুদ্ধ ভোটাৰ তালিকা মানে মুছলমান মানুহৰ ভোট কৰ্তন হ'ব নোৱাৰে, অনা অসমীয়া খিলঞ্জীয়া মানুহৰ ভোটৰ অন্তৰ্ভুক্তি হ'ব নোৱাৰে। এই কাৰ্যৰ বিৰোধিতা কৰিছোঁ, 7 দিনৰ সময় দিছোঁ, অন্যথা আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।